trigonometry chapter 8 trigonometry বুলি কওঁতে আমাৰ এইটো নতুন কনচেপ্ট আছে এইটো trigonometry বুলি কওঁতে আমাৰ তিনিটা কোণৰ যুগ্মা tri মানে হৈছে কি tri মানে হৈছে তিনিটা বৰ্ণ মানে হৈছে কোণ বাহু আৰু বৃত্তি মানে হৈছে কি যুগ্মা তিনিটা বাহুৰ যুগ্মা trigonometry বুলি কওঁতে আমি কি বুজি পাওঁ তিনিটা বাহুৰ যুগ্মা trigonometry অংক কৰিব লাগিলে আমাক এটা সমকোণী ত্ৰিভুজ লাগিব কি ত্ৰিভুজ লাগিব সমকোণী ত্ৰিভুজ লাগিব সমকোণী ত্ৰিভুজ মানে কিমান ডিগ্ৰী থকা হ'ব লাগে 90 ডিগ্ৰী এই কোণটো কিমান ডিগ্ৰী আছে আমাৰ 90 ডিগ্ৰী trigonometry অংক কৰিব লাগিলে আমাক এটা সমকোণী ত্ৰিভুজৰ দৰকাৰ হ'বই আৰু সমকোণী ত্ৰিভুজত আমাক সূত্ৰ লাগে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব trigonometry অনুপাত আছে আমাৰ কেইটা টোটাল অনুপাত আছে trigonometry 6টা অনুপাত আছে কি কি আছে sin cos tan cosec sec আৰু cot trigonometry অনুপাত কেইটা আছে 6টা আছে কি কি অনুপাত আছে sin cos tan cosec sec আৰু cot sin cos tan cosec sec cot সিএডি মনত ৰাখিবা কি কি sin cos tan cosec sec আৰু cot যেহেতু আমাৰ বাহু কেইটা পালো তিনিটা লম্ব ভূমি আৰু কৰ্ণ দীঘল বাহুডালক কি কোৱা হয় লম্ব তলৰ বাহুডালক কোৱা হয় ভূমি আৰু দীঘল বাহুডালক কোৱা হয় কৰ্ণ লম্ব কৰ্ণ আৰু ভূমি এই বেকা বাহুডালক কোৱা হয় কি কৰ্ণ এডাল লম্ব আৰু এডাল হ'ব কি ভূমি ইয়াতে আমাৰ যে অনুপাতকেইটা পালো sin cos tan cosec sec cot ইয়াৰ পৰা আমি কি কৰিব লাগিব লম্ব কৰ্ণ ভূমি বা ভূমিকৰ্ণ উলিয়াব লাগিব কেনেকৈ উলিয়াব লাগিব sin মানে কি এটা মই মনত ৰখাৰ কাৰণে এটা ডায়লগ টাইপ এটা দিছো এই বস্তুটো মনত ৰাখিবা চালক ভোকতে লঘু শুনিছা কেতিয়াবা চালকক ভোকতে লঘু শুনিছা নাই এই নতুন বস্তু আহিছা চকলেটৰ নিচিনাটো পাই থাকিবা চালকক ভোকতে লঘু এই যে চা মানে হৈছে কি সাইন লক মানে হৈছে কি লম্ব বাই কৰ্ণ এটা সাইন মানে কি লম্ব বাই কৰ্ণ এটা সাইন মানে কি লম্ব বাই কৰ্ণ লম্বক ইংৰাজীত কোৱা হয় পি আৰু কৰ্ণক ইংৰাজীত কোৱা হয় এইচ তাৰ মানে কৰ্ণক এইচ বুলি কোৱা হয় হাইপোটেনাছ ইংৰাজী নাম হ'ল হাইপোটেনাছ আৰু প্ৰথমত কি ক'ম আমি এইচ আৰু লম্বক কি বুলি কোৱা হয় হ'ব পাৰপেণ্ডিকুলাৰ আৰু শৰ্ট ফৰ্মত কি বুলি ক'ম আমি এটা আখৰত পি আৰু ভূমিক ইংৰাজীত কোৱা হয় বেছ BAS বেছ আৰু শৰ্ট ফৰ্মত লিখিম আমি বি কৰ্ণ মানে কি হাইপোটেনাছ ইংৰাজীত কোৱা হয় হাইপোটেনাছ আৰু শৰ্ট ফৰ্ম আমি লিখিম এইচ লম্ব কোৱা হয় পাৰপেণ্ডিকুলাৰ আৰু শৰ্ট ফৰ্ম লিখি প্ৰথম আখৰটো পি আৰু ভূমিক কোৱা হয় বেছ শৰ্ট ফৰ্মত কি বুলি ক'ম আমি বি কৰ্ণ লম্ব আৰু বি trigonometry আমাৰ বাহু কেইটা থাকিব সমকোণী ত্ৰিভুজৰ বাহু কেইটা থাকে আমাৰ তিনিটা কি কি বাহু বাহুকেইটাৰ নাম কি লম্ব কৰ্ণ
আৰু ভূমি অনুপাত কেইটা পাইছোঁ sin cos tan cosec sec আৰু cot sin মানে কি পালো চালক মানে কি লম্ব বাই কৰ্ণ cos ক কু ক cos মানে কি ভূমি বাই কৰ্ণ cos মানে কি ভূমি বাই কৰ্ণ ভূমিক ইংৰাজী আমি কি বুলি কওঁ b আৰু কৰ্ণ কি বুলি কওঁ h b by h tan মানে tan লঘু tan মানে কি লম্ব বাই ভূমি tan মানে কি পাইছো লম্ব বাই ভূমি লম্ব আমি ইংৰাজী কি বুলি কওঁ p আৰু ভূমি ইংৰাজী কি বুলি কওঁ base perpendicular by base এই তিনটা জানিলে হৈ যাব এই তিনটা আমি অটোমেটিক্যালি গম পাই যাম কেনেকৈ গম পাম সাইনৰ অপজিটটো হ'ল cosec cosৰ অপজিটটো হ'ল sec আৰু tanৰ অপজিটটো হ'ল cot sin মানে যদি লম্ব বাই কৰ্ণ হয় আৰু cosec মানে কি হ'ব এটা কৰ্ণ বাই লম্ব এটা লম্বটো ওপৰত আছে কৰ্ণ তলত আছিল এবাৰ কৰ্ণটো ওপৰত যাব লম্বটো আহিব তলত লম্ব বাই কৰ্ণ আৰু কৰ্ণ বাই লম্ব কৰ্ণ মানে হ'ল আমাৰ h আৰু লম্ব মানে হ'ল p sec মানে কি হ'ব এতিয়া cos মানে কি আছে ভূমি বাই কৰ্ণ sec মানে কি হ'ব কৰ্ণ বাই ভূমি কৰ্ণ মানে হ'ল h ভূমি মানে হ'ল p তাৰ tan মানে কি পাইছো লম্ব বাই ভূমি আৰু cos মানে কি হ'ব ভূমি বাই লম্ব ভূমি মানে পাইছিলো আমি b আৰু লম্ব মানে হ'ল p sin cos tan cosec sec cot sin cos tan মানে জানিলে cosec sec cot তো অটোমেটিক্যালি কি কৰিব পাৰিবা এইকেইটা উল্টাই দিলে হৈ যাব sin মানে লম্ব বাই কৰ্ণ cosec মানে কৰ্ণ বাই লম্ব cos মানে ভূমি বাই কৰ্ণ sec মানে কি হ'ব কৰ্ণ বাই ভূমি tan মানে লম্ব বাই ভূমি cot মানে হ'ব ভূমি বাই লম্ব এই তিনটা জানিলে এই তিনটা গম পাবা sin মানে কেনেকৈ হ'ব এই বস্তু মনত থাকিব না চালকক ভুগতে ল'ব চালক মানে হৈছে কি লম্ব বাই কৰ্ণ তাৰপিছত ভূমি বাই কৰ্ণ tan মানে হৈছে লম্ব বাই ভূমি এইটো অসমীয়াত আৰু ইংৰাজীত এটা আছে ab by b জানিব লাগিলে some people have curly brown hair turned permanently black এইটো মনত ৰাখিব পাৰিবা এইটো দীঘল হ'ব some people have some to কি বুজাইছে sin some people have p মানে হৈছে কি people মানে হৈছে কি p আৰু f মানে হৈছে কি h p by h এইখিনি লিখি লোৱা তাৰপিছত মই এইটো দি আছো যদিও এডাল লম্ব কোৱা হয় ভূমি কোৱা হয় কৰ্ণ কোৱা হয় কেতিয়াবা লম্ব আৰু ভূমিটো সালসলনি হৈ থাকে কেতিয়া সালসলনি হ'ব কৰ্ণডাল কিন্তু একে থাকিব এই দীঘলডালকে কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় কিন্তু লম্ব আৰু ভূমিটো সালসলনি হৈ থাকিব যেতিয়া আমি পুনৰ সাপেক্ষে লওঁ যদি আমি sin a লওঁ যাওঁ sin মানে হৈছে কি লম্ব বাই কৰ্ণ এ পুনৰ সাপেক্ষে ল'ব লাগিলে লম্ব হ'ব তোমাৰ বেছিডাল লম্ব হ'ব কিয় লম্ব হ'ব যিটো পুনৰ সাপেক্ষে ল'ব লাগে লগত লাগি থকাডাল ভূমি হয় আৰু অপজিটত থকাডাল বিপৰীতত থকাডাল হয় কি লম্ব যে এ পুনৰ সাপেক্ষে ইডাল লগত লাগি আছে নে নাই এইডালক কি বুলি কোৱা হ'ব ভূমি বুলি কোৱা হ'ব আৰু তলডালক কি বুলি কোৱা হয় লম্ব বুলি কোৱা হ'ব আৰু এইডাল কি হ'ব কৰ্ণই হ'ব যদি আকৌ চি গুণৰ সাপেক্ষে পঢ়ে যদি এ নাথাকে যদি চি গুণৰ সাপেক্ষে পঢ়া হয় তেতিয়াহ'লে লগত লাগি থকা এইডালক কি বুলি কোৱা আমি ভূমি বুলি কোৱা আৰু এইডাল কি হ'ব লম্ব বুলি কোৱা হ'ব কিন্তু কৰ্ণডাল সালসলনি হৈ নাথাকে কৰ্ণ একে থাকিব যিটো কোণৰ সাপেক্ষে উলিয়াব দিয়ে সেই কোণৰ লগত লাগি থকাডালক কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় আৰু বিপৰীতডালক কি বুলি কোৱা হ'ব লম্ব বুলি কোৱা হয় এ কোণৰ সাপেক্ষে এ বি হ'ল ভূমি আৰু বি চি হ'ব কি লম্ব চি কোণৰ সাপেক্ষে বি চি হ'ব কি ভূমি আৰু এ বি হ'ব লম্ব আৰু কৰ্ণডাল সদায় একে থাকে
আৰু ইংৰাজী যদি লিখিব পাৰা some people have curly brown hair. Curly brown hair turn permanently black. ইংৰাজী টাৰ্মছ তো সাম মানে হল সাইন বুলি ভাবিব পাৰা p মানে হল পারপেন্ডিকুলার লম্ব আৰু হেক মানে হলে হৈছে কি কৰ্ণ হাইপোটেনাস মানে p/h সাইন মানে হল কি p/h লম্ব বাই কৰ্ণ কাৰ্লি ব্ৰাউন হেয়ার c b/h b মানে কি বেস ভূমি বাই h মানে হল হাইপোটেনাস কৰ্ণ ভূমি বাই কৰ্ণ তাৰ মানে হৈছে কি 10 p/black permanently p/black p/b p মানে হল লম্ব আৰু b মানে হৈছে কি ভূমি লম্ব কৰ্ণ আৰু ভূমি তিনিটা বস্তু পাই থাকিম লম্ব কৰ্ণ আৰু ভূমি অনুপাত কেইটা হল sin cos tan cosec sec আৰু cot 8.1 এক নম্বৰটো চাবা ত্ৰিভুজ ABC B কোণ সমকোণ AB 24 cm BC 7 cm তলত দিয়াবিলাক উলিয়াব লাগিব আমাক এক নম্বৰটো সলিউশন কৰিবৰ কাৰণে লাগিব এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ এই ত্ৰিভুজটোত আমাক দিছে যে B কোণ সমকোণ মানে হৈছে কি 90 ডিগ্ৰী এই B কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী ইয়াতে AB মান দিয়া আছে 24 AB মান কিমান দিয়া আছে 24 আৰু BC মান দিয়া আছে কিমান 7 আৰু AC মানটো কি কৰিব লাগিব উলিয়াব লাগিব সলিউশন ABC এটা দিয়া আছে ABC এটা কি ত্ৰিভুজ দিয়া আছে ত্রিভুজ ABC সমকোণী ত্রিভুজ B কোণটো কিমান ডিগ্ৰী আছে এংগল B যোগটো কিমান ডিগ্ৰী 90 ডিগ্ৰী B কোণটো কিমান ডিগ্ৰী এই চিনটো কি বুজাইছে 90 ডিগ্ৰী AB মান কিমান দিয়া আছে 24 cm BC মান কিমান দিয়া আছে 7 cm আৰু AC মান আমি উলিয়াব লাগিব কাৰ সূত্ৰ প্ৰয়োগ কৰিম আমি পাইথাগোৰাছ সমকোণী ত্ৰিভুজ থাকিলে আৰু ত্ৰিভুজ কৰিলে আমাৰ কাৰ সূত্ৰ লাগিব পাইথাগোৰাছৰ উপপাদ্য মতে বা পাইথাগোৰাছৰ সূত্ৰ মতে according to পাইথাগোৰাছ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো হৈছে কি কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কৰ্ণ মানে AC লম্ব মানে AB আৰু ভূমি মানে হৈছে কি BC কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কৰ্ণ মতে আমি উলিয়াব লাগিব কৰ্ণ মান নাই লম্ব মান আমাৰ কিমান দিয়া আছে 24 স্কয়াৰ আৰু ভূমি মান কিমান দিয়া আছে 7 স্কয়াৰ কৰ্ণ মান AC দিব পাৰো এটো কৰ্ণ কি আছে আমাৰ কৰ্ণ মান কি আছে AC √of ৰাখি দিয়া 24 স্কয়াৰ কৰিলে কিমান হ'ব 24 স্কয়াৰ 24 গুণ কৰিব লাগিব 24 গুণ হ'ব 530 76 24 গুণ 576 এটো মহল আছে মই গুণ কৰি লব পাৰিবা আৰু 7 কৰিলে 7 7 গুণ 49 তা AC = 576 49 যোগ কৰা 9 6 15 5 হাতে গেল 1 7 4 11 11 কে 12 2 হাতে গেল 1 5 হাতে যোৱা আগেদি 625 AC স্কয়াৰ মান কিমান হ'ল 625 আৰু 625 ৰ ৰুট ভাঙিলে কিমান হ'ব AC মান কিমান হ'ব 25 হ'ব 25 গুণ 625 যে AC মান কিমান পালো আমি 25 কৰ্ণ মান পালো আমি 25
এক নম্বৰটো আমাক উলিয়াব দিছিলে sin a cos a আৰু sin c আৰু cos c এক নম্বৰ চোৱাচোন কি উলিয়াব দিছে আমাক sin a cos a আৰু sin c আৰু cos c উলিয়াব লাগিব sin a cos a আৰু দুই নম্বৰটো sin c আৰু উলিয়াব দিছে আমাক cos c sin মানে কি আছিল লম্ব বাই কৰ্ণ যে a কোণৰ সাপেক্ষে লম্ব হ'ব তোমাৰ bc কৰ্ণ হ'ব ac bc বাই ac bc মান কিমান পাইছো আমাৰ 7 আছিল আৰু ac মান কিমান পালো আমি 25 cos মানে কি আছিল cos মানে আছিল ভূমি বাই কৰ্ণ cos মানে ভূমি বাই কৰ্ণ এটা a কোণৰ সাপেক্ষে ভূমি হ'ব তোমাৰ ab আৰু কৰ্ণ হ'ল ac কৰ্ণ ইয়ালে থাকিব চেঞ্জ নহয় আৰু ভূমি বিলাক আৰু লম্ব সলনি হৈ থাকিব ab বাই ac ab মান পাইছো 24 আৰু ac মান পাইছো 25 নেক্সট আকৌ দুই নম্বৰটো sin c বা c গুণৰ সাপেক্ষে চাব লাগিব তেতিয়া চাব আছে a গুণৰ সাপেক্ষে এবাৰ চাব আছে c গুণৰ সাপেক্ষে sin মানে লম্ব বাই কৰ্ণ হয় কিন্তু c গুণৰ সাপেক্ষে লম্ব কোণডাল হ'ব আমাৰ ab আৰু কৰ্ণ হ'ব ac ab বাই ac 24 পাইছো ab মান আৰু ac মান 25 cos মানে পাইছো ভূমি বাই কৰ্ণ যে c গুণৰ সাপেক্ষে ভূমি হ'ব bc আৰু কৰ্ণ হ'ব ac bc বাই ac bc মান পাইছো 7 আৰু ac মান পাইছো 25 এটোৱে চিত্ৰ 8.13 ৰ পৰা 10p - কটা নিৰ্ণয় কৰিব লাগিব আমি যে বস্তু আঁকিব লাগিব p q r ইয়াতে দিয়া আছে p q মান দিয়া আছে কিমান 12 cm চিত্ৰটো চোৱা কিতাপত আছে আৰু p r মান দিয়া আছে কিমান 13 cm আৰু ইব উলিয়াব লাগিব q r আৰু q কোণটো কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আগৰ নিচিনাকৈ এটো লিখি লবা দিয়া আছে কি দিয়া আছে আমাক ত্ৰিভুজৰ নাম কি p q r এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ ত্ৰিভুজ p q r এটা সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ angle q কিমান ডিগ্ৰী angle q কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আৰু আমাক দিয়া আছে p q কিমান সেন্টিমিটাৰ 12 সেন্টিমিটাৰ p r 13 সেন্টিমিটাৰ আৰু q r what q r টো আমি উলিয়াব লাগিব কাৰ সূত্ৰ এপ্লাই কৰিম এতিয়া আমি সূত্ৰ এপ্লাই কৰিব লাগিব পাইথাগোৰাছ according to Pythagoras কৰ্ণ স্কয়াৰ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কৰ্ণ মানে হৈছে কি p r কৰ্ণ স্কয়াৰ লম্ব স্কয়াৰ p q স্কয়াৰ প্লাস ভূমি মান হৈছে কি q r স্কয়াৰ এবাৰ p r মান পাইছ না নাই কৰ্ণ মান আছে না নাই এবাৰ কৰ্ণ মান কিমান পাইছো 13 স্কয়াৰ p q মান লম্ব মান আছে কিমান 12 স্কয়াৰ আৰু এবাৰ কাৰ মান নাই q r ৰ মান নাই 13 স্কয়াৰ কৰিলে কিমান হ'ব 13 স্কয়াৰ আৰু 12 টো ইফালে আনি আছো -12 স্কয়াৰ q r স্কয়াৰ 13 13 গুণ কিমান হ'ব 169 -12 144 q r স্কয়াৰ 169 ৰ পৰা 144 বিয়োগ কৰা এটো ওপৰত ৰাখি দিয়া 9 বাই 4 গলে কিমান হ'ব 5 6 বাই 4 গলে 2 এপৰ গলে 0 q r কিমান হ'ল 25 এতিয়া 25 ৰ উদ্ভাঙিব পাৰিম নে নোৱাৰিম আমি 25 ৰ উদ্ভাঙিলে কিমান হ'ব 5 5 গুণ 25 q r ৰ মান কিমান পালো আমি 5 তেতিয়া আমি কৰ্ণ মান উলিয়াব লাগে এতিয়া লম্বৰ মানটো আৰু ভূমি মানটো কি কৰিব লাগিব স্কয়াৰ ইফালে প্লাস কৰিব লাগিব আৰু যদি লম্ব বা ভূমি মান উলিয়াব লগা হয় তেতিয়া হলে কি কৰিব লাগিব মাইনাস হৈ এবাৰ এটা লম্বৰ মানটো আছিল ভূমি মানটো আছিল নাছিল কাৰ মান এবাৰ ভূমি মান নাছিল ভূমি মানটো ইফালে আউতে কি হ'ল মাইনাস হৈ আহিল
ঠিক আছে আমাক উলিয়াব দিছিলে 10p মাইনাছ কটা উলিয়াব দিছিলে 10p মাইনাছ কটা উলিয়াব দিছিলে 10p মানে কি আমি সব উলিয়াব মানকেইটা উলিয়াব লাগিব 10 মানে কি আছিল 10p চালকক ভূপদে লঘু 10 মানে হ'ল লম্ব বাই ভূমি 10 মানে হ'ল লম্ব বাই ভূমি p গুণৰ সাপেক্ষে p গুণৰ সাপেক্ষে লম্ব কোনটো হ'ব qy লম্ব হ'ব কি qr আৰু ভূমি হ'ব কি pq 5/12 আৰু পদ r বুলি কৈছে পদ r এবাৰ চাব লাগিব আমি r গুণৰ সাপেক্ষে চাব লাগিব r গুণৰ সাপেক্ষে 10 মানে যদি লম্ব বাই ভূমি হয় পদ মানে কি হ'ব ভূমি বাই লম্ব r গুণৰ ক্ষেত্ৰত ভূমি হ'ব কি qr আৰু 10 মানে হৈছে কি পদ মানে হৈছে কি 10 মানে হ'ল লম্ব বাই ভূমি আৰু পদ মানে হৈছে কি ভূমি বাই লম্ব এক গুণৰ সাপেক্ষে লম্ব আছিল তোমাৰ qr আৰু ভূমি হ'ল pq আৰু r গুণৰ সাপেক্ষে কি হ'ব লম্ব হ'ব ভূমি হ'ব qr আৰু pq 5/12 এটা আমাক অংকটো কৰি পাৰিছে 10p মাইনাছ কটাৰ 10p মানে কিমান পালো 5/12 আৰু কট আৰু মানুহ কিমান পালো 5/12 12 টো কমন আহিব 12 টো কমন আহিব তলত 5 minus 5 কিমান হ'ব 0 এনসাৰটো হ'ল 0 আছে